এভৰিৱান কি খবৰ সকলোৰে মোৰ খবৰ ভাল আৰু আজি মই ওলাইছো নামঘৰলৈ বুলি যেহেতু ভাদৰ আজি পবিত্ৰ ভাদ মাহৰ আজি 5 তাৰিখে হ'ল মই নামঘৰলৈ যোৱা নাছিলো যেটো সকলোৰে নামঘৰ ভাগৱত পাঠ চলি আছে আমাৰ নামঘৰটো চলি আছে হেভাবে আজি যাবলৈ ওলাইছো আৰু আশা কৰো এই পবিত্ৰ ভাদ মাহৰ দিনকেইটা যাতে সকলোৰে ভালদৰে পাৰ হওক হেয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো তেতিয়াহলে বলো নামঘৰলৈ বুলি হেল্ল এয়া মই ভালকে কম এইখানে কেমেৰা একদম জোৰা টাপনি মাৰি ৰখাইছো দে এয়া ফুল ধুনীয়াকে দেখাই দিছো হল এবাৰ নামঘৰলৈ যাবলৈ ওলাইছো যেতিয়া ধুনীয়াকে চাদৰ মেখেলা পিন্ধি ৰেডি আৰু নিজৰ চাদৰ মেখেলাযোৰ পিন্ধি পেলাই নামঘৰলৈ যোৱাৰ হেঁপাহটোৱে বহুত বেলেগ তেতিয়াহ'লে বলো তেতিয়া নামঘৰলৈ আহিয়ে ভকত সেৱা লৈ ডাইৰেক্ট পালোহি মই পাকঘৰলৈ সোমাই আহিলোঁ ইয়াত সকলোৱে আজি খানা বনাই আছে ভোজ ভাত বনাই আছে আজি ভোজ ভাত দিছে আমাৰ নিচাদহেঁতি আপাহেঁতি দিছে তো ইয়ালৈ পাকঘৰলৈ অকণমান আহি চবৰ লগতে ধেমালি কৰিলোঁ দুই এটা কামো কৰি দিলোঁ সহায়ো কৰি দিলোঁ তাৰপিছত গ'লোঁ পাত শুনিবৰ কাৰণে ব'লক এতিয়া তোমাকে মানুহক উঠাই নিব লাগে মই এইটোৱে শিকিলোঁ ৰামায়ণৰ পৰা কি শিকিলি ৰামায়ণৰ পৰা টোপনি পূৰ নহ'লে উঠাই নিব লাগে মানুহক কোন কৰিছিলে টোপনি পূৰ নোহোৱাকৈ উঠাই হেৰি আকৌ কুম্ভকৰ্ণ একো কামলৈ নিব নালাগে আমাৰ এজন মহাপুৰুষৰ মহান মন্তব্য নোহোৱাকৈ উঠাই নিব নালাগে आलू भाजी क्या सब्जी गुटी आलू भाजी एबार मोर भागत परिছে पापड़ पुरिबले मिठा आलू बरबाजी हालत खराब हो गल पूरा घामी गलो तिति गलो जुल बय गलो पूरा কালি নামঘৰ আমাৰ আপাহঁতৰ মানে মাৰ বায়েকৰ ঘৰৰ দিছিলে হেৰি মানে আমাৰ নামঘৰত কি হয় সকলোৱে হয় চাগে পাল পাতি দিয়ে নামঘৰত যে আজি আপোনালোকৰ নামত পাঠ ভাগ পঢ়া হ'ব আৰু আপোনালোকে খানা দিব লাগিব কাৰণ ৰাতি আহে ন সকলো মানুহ আৰু ৰাতি ধৰক 10টা 11টা বজাত পাঠ পঢ়ি মানে পাঠ পঢ়ি ধৰক ভাগৱত পাঠ কৰি পেলাই সৰি মই পাঠ বুলি ক'লো হেতু কাৰণে সৰি কিছুমানে বেয়াও পাব পাৰে মই সৰি গৈ দিছো আগতীয়াকে পাঠ ভাগ পঢ়ি পেলাই যেহেতু ঘৰত গৈ আকৌ ভাত বনোৱাৰ শক্তি নাথাকে যেহেতু দেৰি হৈ যায় ন 10টা 11টা বাজি যায় আৰু সকলোৰে কাম থাকে তো সেই কাৰণে মানে আমাৰ কি হয় পাল পাতি দিয়ে যে প্ৰত্যেক ঘৰে
যাৰ যাৰ ঘৰত এইটো কিছুমানে নিদিয়ে বাৰু কিছুমানে চাহো দিয়ে চাহ জলপান দিয়ে কিন্তু প্ৰায়ে ভাত দিয়ে মানে আমাৰ আজি আমাৰ আছে তো আজি আমাৰ পাল পৰিছে আৰু আমি আজি ভাতেই দিম অন্নপুঠি আৰু বিশেষ তেনেকৈ একো ভিডিঅ' নকৰোঁ কাৰণ যিহেতু পাঠ পঢ়া আৰু সিমানখিনিয়ে কিন্তু তাৰ উপৰিঞ্চি মানে যিখিনি নামঘৰত আমাৰ পাঠ পঢ়াৰ আগত যিখিনি কাম কৰিব লাগে সেইখিনি মই দেখুৱাম তো এতিয়া নামঘৰটো মচিবগৈ লাগিব খোৱা জেগাকণ আৰু পাঠ পঢ়া জেগাকণ মই মচি থৈ আহিমগৈ কিন্তু তাৰ উপৰি মই ঘৰবিলাক ঠিক কৰি লওঁ এয়া দেখিছেনে ৰাতিপুৱা শুই উঠি ঘৰ ঠিক কৰাই নাই মই ঘৰ চৰ ধুনীয়াকৈ চফা চিকুণ কৰি লওঁ মচি কাচি লওঁ যিহেতু ঘৰত পাঠ নপঢ়িলেও ঘৰখন চফা হৈ থাকিব লাগিব তো সেয়াই তেতিয়াহ'লে মোৰ ভিডিঅ'টো কণ্টিনিউ কৰিব দেই এতিয়া মই পালোহি নামঘৰত মূৰে গায়ে ধুই আজৰি এতিয়া নামঘৰলৈ আহিছোঁ মানে নামঘৰটো অকণমান মচি দিম বুলি কৈছিলোঁ যে সেয়া যোনখিনিত মানে পাঠভাগ পঢ়িব সেই টুকুৰা জেগা মচি দিম আৰু মজিয়াখন মানে খোৱা ঠাইডোখৰ মচি দিম কাৰণ মচি নিদিলে খাই বেয়া লাগে ন ইমান মানুহ ভকতে খাবহি আকৌ মচি নিদিলে মানে জেগা টুকুৰা কালি যিহেতু খাইছিলে ন তো সেইটো অকণমান চোৱা নিচিনাই হয় সেইকাৰণে বাহিৰ জেগা হৈ আছে ন সেইকাৰণে ধুনীয়াকৈ মচি কাচি চফা কৰি লওঁ বাৰু মচি থাকোঁতে ভিডিঅ' নকৰোঁ কিনো ভিডিঅ' কৰি দেখাম এয়া মই আছোঁ একেবাৰে পাকঘৰ পালোহি তাৰপিছত এতিয়া প্ৰথমতে সাৰি লওঁ নামঘৰ মানে নামঘৰটো সাৰি পেলাই তাৰপিছত মচি দিম আৰু নামঘৰ সাৰি অলৰেডি ডান এতিয়া মচিব লাগিব এই জেগাকণত খাই যিহেতু সেই জেগাকণ মচিম আৰু এইখিনিত পাঠ পঢ়ে এইখিনি মচিম এতিয়া মই ধুনীয়াকৈ মচি লওঁ নামঘৰটো চাওকচোন সাৰি দিয়া মাত্ৰ কিমান ধুনীয়া ধুনীয়া চফা লাগিছে ন এয়া সেইফালৰ পৰা সম্পূৰ্ণ মচি আহি আছোঁ আৰু আপোনালোকক এটা কথা কওঁ হা মোৰ জীৱন আচলতে এটা কথা কৈ লওঁ আগত মানে বহুতে ক'ব ন যে কিমান নামঘৰত কাম কৰি চাগে কিবা এইখিনি ভিডিঅ' নেদেখুৱালে হয় কিন্তু আচলতে মোৰ মাটিৰ ঘৰ মচা এনেকৈ কেঁচা মানে মাটি লৈ মচা মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ মানে মই জীৱনত প্ৰথমবাৰ এনেকৈ নামঘৰ অকলে মচিছোঁ তাতে ঈশ্বৰৰ ঠাই ন তো মই বহুত হেপী আৰু সেইটো মানে মোৰ ভাল লগা সময়খিনি আপোনালোকক শ্বেয়াৰ কৰিব বিচাৰিছোঁ কাৰণ জীৱনত কেতিয়া মই ঘৰতো মানে মাটি ঘৰ মচি পোৱা নাই তেনেকৈ আৰু নিদিয়ে মায়ে কিন্তু ফাৰ্ষ্ট টাইম মচিছোঁ আৰু ফাৰ্ষ্ট টাইম ঈশ্বৰৰ ঘৰতে মচিবলৈ পাইছোঁ তো সেইটো কাৰণে মোৰ মানে বহুত ভাল লাগিছে মনটো যিমানে যি নহওক ইমান ডাঙৰ নামঘৰখন মচিছোঁ কিন্তু মোৰ মানে ভাগৰ অনুভৱেই নাই হোৱা ভাল লাগিছে মানে কিন্তু মোৰ এক্সপিৰিয়েঞ্চটো মোৰ ভাল লগা সময়খিনিহে শ্বেয়াৰ কৰিছোঁ ইয়াত বহুতে হয়তো বেয়াকৈও মেছেজ দিব পাৰে যে কিনো ডাঙৰ কামটো কৰিলে নামঘৰখন মচি পেলাই কিন্তু মোৰ নিচিনা ছোৱালী বহুত আছে যোনে নেকি কেঁচা ঘৰ মচি পোৱা নাই তো সেইটো কাৰণেহে মই মানে এই এক্সপিৰিয়েঞ্চটো মোৰ লগত মই মানে শ্বেয়াৰ কৰিছোঁ এইফালে চব ঘৰতে কাটি মেলি আচলতে মই দেখাব পৰা অৱস্থাত নাই এইটো হৈ পৰিব মই যদি ভিডিঅ' কৰিবলৈ যাওঁ থৈ লওঁ আকৌ সেইটো ক'ত থৈ ল'ম মই থৈ লওঁ আকৌ তাৰপৰা আমি তোক কৈ দিম গেলি নাজানো আইডিয়া শুনি আহি গ'ল এইবোৰ দেই এইবোৰ জহলিবোৰ শুনি আহিছে অঁ খোলা ভিতৰৰ ফালি খোলা ভিতৰৰ ফালি খোল নহয় এখন নহয় ভিতৰখন খোল খোল খাই আছে দেখা নাই এখন পানী দিয়া দে হা সকলোখিনি ঢাকি খৰিহে ৰাতিপুৱাই থলি নে আৰু আনিবলৈ আছে যদিও নাজানো হৈ যাব হয় ন খৰিয়ে লাগিব এইফালে চব ঢাকি ঢুকি থৈছোঁ কাটি মেলি ঢাকি কৰি চব আজৰি এতিয়া যাওঁ এইবিলাক কাম কৰি এতিয়া নামঘৰলৈ বুলি ওলালোঁ নামঘৰলৈ আচলতে ওলালোঁ নহয় ওলাইও মই গ'লোঁ গৈ ধৰা কিবাকিবি পাৰি থৈ আহিলোঁ তাৰপিছত এতিয়া ভকত অহা নাই আহিব আৰু কিন্তু খানা বনাই আছে খানা বনোৱাটোনো কি দেখুৱাম কালি দেখুৱালোঁ যিহেতু একেখিনিয়ে হ'ব তো সেয়াই আৰু এতিয়া আকৌ নামঘৰলৈ যাম পাঠ হ'ব তাৰপিছত আবাহনৰ সেৱা হ'ব
আৰু আবাহনৰ সেয়া পাছত পাঠ পঢ়িব পাঠ পঢ়াৰ পাছত ভোজ ভাত হ'ব ভোজ ভাত মানে ভাত অন্নমুঠি ল'ব আৰু এয়া আমাৰ ঘৰৰ পৰা পাঠ পঢ়োৱা হ'বৰ কাৰণে আবাহনৰ সেয়া ভাগ ল'লোঁ নিয়াৰিকৈ সকলোখিনি হৈ গ'ল আচলতে মই আকৌ ভিডিঅ' নকৰিলোঁ আৰু কাৰণ একেখিনিয়ে হয় ভাগৱত পাঠভাগ পঢ়ে পাঠভাগ হোৱাৰ পাছত অন্নমুঠি লয় মুখত আৰু সেয়াই সেইখিনি মানে খুব ধুনীয়াকৈ পাৰ হৈ গ'ল আৰু ভোজ ভাতো খুব ধুনীয়া হ'ল খাবলৈ মানুহ অকণমান কমিলে কিন্তু ভালদৰে পাৰ হৈ গ'ল তো সেইখিনিয়ে তো আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি মোৰ ব্লগটো ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো দেই থেংক ইউ